অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ বিত্ত সম্পৰ্কীয় সংবাদমেল আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদমেলত জনালে বৰঙনিৰ বিতং তথ্য সংবাদমেলত আদৰণি সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰী পাঠশালাৰ 2 উদ্যোগপতি অনুপম শৰ্মা আৰু নিপন তালুকদাৰৰ লগতে প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসে সম্বোধন কৰে এই সংবাদমেল আজি আমাৰ যি সপ্ততিতম যি দ্বিবাৰ্ষিক অধিৱেশন পাঠশালা বজালীৰ অধিৱেশন এই অধিৱেশনৰ সাম্যক আপোনালোকক যি আমাৰ বিত্তীয় যি অৱস্থা বিত্তীয় অৱস্থাৰ ওপৰত এটা সাম্যক এটা ধাৰণা দিব বিচাৰিছোঁ কাৰণ কিয় বহুতে বিভিন্ন ধৰণৰ কথা হয়তো ভাবি আছে যে 10 কোটি টকা 11 কোটি টকা বা 7 কোটি 8 কোটি আমাৰ বিষয়টো এনেকুৱা ইতিমধ্যে আমাক যথেষ্ট সংখ্যক ৰাইজে সহায় কৰিছে এই মুহূৰ্তত আমি সমগ্ৰ অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আমাক ইতিমধ্যে আহাৰৰ ক্ষেত্ৰত অসমৰ সদাশৰ ৰাইজে আহাৰ বা জলপানৰ ক্ষেত্ৰত ইতিমধ্যে আমাক যি তেওঁলোকে আহাৰ আৰু জলপান প্ৰদান কৰিছে আমি তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ আহাৰ আমাক এটা দিনৰ সম্পূৰ্ণ আহাৰ আৰু লগতে জলপান এইটো আমাক প্ৰদান কৰিছে আমাৰ অনুপম শৰ্মা ডাঙৰীয়া আৰু অনিন্দ শৰ্মা ডাঙৰীয়া দুয়োগৰাকী ব্যক্তিয়ে সম্পূৰ্ণ এদিনৰ আহাৰ আমাক প্ৰদান কৰিছে তাৰপিছত আমাক এদিনৰ দুসাঁজ আহাৰ আমাক প্ৰদান কৰিছে বঙাইগাঁও মাৰোৱাৰী সমাজে দুসাঁজ আহাৰ মাৰোৱাৰী সমাজে প্ৰদান কৰিছে ঠিক তেনেকুৱাকৈ আমাক গৌতম কনষ্ট্ৰাকশ্যনে এদিনৰ 2টা সাঁজ অৰ্থাৎ দুপৰীয়াৰ সাঁজ আৰু নিশাৰ সাঁজ নিৰামিষ আহাৰ তেওঁলোকে আমাক প্ৰদান কৰিছে এসাঁজ আমাক আহাৰ প্ৰদান কৰিছে ধেমাজি সমষ্টিবাসী ৰাইজৰ সহযোগত আমাৰ মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই এসাঁজ আমাক আহাৰ প্ৰদান কৰিছে বৰাক ভেলীৰ পাথাৰকান্দি সমষ্টিবাসী ৰাইজৰ সহযোগত আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পালে আমাক ইতিমধ্যে তেওঁলোকে দিছে যদি জলপানৰ ক্ষেত্ৰত যদি কওঁ আমাক মামৰা সমষ্টিৰ ৰাইজৰ সহযোগত যোগেন মোহন ডাঙৰীয়াই এটা জলপান দিছে ঠিক তেনেকৈ কৌশিকৰ কথা ক'লে শদিয়া সমষ্টিবাসী ৰাইজৰ সহযোগত বলিন চেতিয়া বিধায়ক তেখেতো এসাঁজ আগবঢ়াইছে সদূৰ গোলকগঞ্জ সমষ্টিবাসী ৰাইজৰ সহযোগত প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে এসাঁজ আমাক জলপান আগবঢ়াইছে